আজি আমালোক এই ভিডিঅ'টোত ক্লাছ 12ৰ পলিটিকেল সায়েন্সৰ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি কিতাপখনৰ প্ৰথম অধ্যায় এটা দলৰ অধিপত্যৰ যুগ এই পাঠটোৰ যিকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছে তাৰে কেইটামান আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আমালোক কিন্তু ইতিমধ্যে বিশ্ব ৰাজনীতি কিতাপখনৰ যিকেইটা পাৰ্ট আছে তাৰে ইম্পৰ্টেণ্টবোৰ আলোচনা কৰি দিছোঁ, গতিকে কোনোবাই যদি চোৱা নাই তেন্তে চাই ল'বা, ঠিক আছে। তো প্ৰথম প্ৰশ্ন কি আছে, প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল, বা এই প্ৰশ্নটোৰ এনেকৈ আহিব পাৰে, ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল, বা লোকসভা নিৰ্বাচন কেতিয়া হৈছিল। তো উত্তৰ দিবা তোমালোকে 1951 চনৰ পৰা 1950 চনৰ ভিতৰত, মানে 1951 চনৰ পৰা 1952 চনৰ ভিতৰত। তাৰপিছত এইটো এটা প্ৰশ্ন নহয়, যদিও তোমাক লাগিব 1952 চনৰ সাধাৰণ নিৰ্বাচনত লোকসভা নিৰ্বাচিত হোৱাৰ লগতে ৰাজ্যিক বিধানসভাসমূহৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। 2 নম্বৰ কি কৈছে, ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত বা স্বাক্ষৰ কৰা হৈছিল। গৃহীত মানে কি, স্বাক্ষৰ মানে একেবাৰে ৰূপান্তৰত পৰিণত কৰা, ঠিক আছে। 1949 চনৰ 26 নৱেম্বৰ, অৰ্থাৎ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। 3 নম্বৰ কি কৈছে, ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকাৰী বা বলবৎ কৰা হৈছিল। 1950 চনৰ 26 জানুৱাৰী তাৰিখে। এইখিনিতে মই তোমালোকক এটা কথাও কওঁ, যদি কাৰোবাৰ পলিটিকেল সায়েন্সৰ নোট কিনাৰ ইচ্ছা আছে, আমাক 200 পে' কৰিব লাগিব। আমালোক ইতিমধ্যে ইয়াৰ ওপৰতো এটা ভিডিঅ' বনাই দিছোঁ, আৰু যদি ভাবা যে ভিডিঅ' আহিবনে নাই তেন্তে কি আৰু ক'ম, মোবাইলৰ কণ্ডিশ্যন যিহেতু বেয়া, মোবাইলৰ কণ্ডিশ্যন যেতিয়া ভাল থাকে মই তোমালোকক ভিডিঅ' দিম, তোমাক ভিডিঅ' দিবৰ চেষ্টা কৰোঁ, কিন্তু মোবাইলৰ কণ্ডিশ্যন বেয়া হৈ থাকে আৰু হয়তো ভিডিঅ' দিব নোৱাৰিম ইমান বেছি, ঠিক আছে। 4 নম্বৰটো কি, ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়োগটো কোন আছিল। ভাৰতৰ নিৰ্বাচনী আয়োগ 1950 চনৰ জানুৱাৰী মাহত আৰু ইয়াৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়োগটো আছিল সুকুমাৰ সেন। ছাত্ৰ ছাত্ৰীসকল, যিবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ মই তোমাক দিম বা শ্বৰ্ট কুৱেশ্যন যিবোৰ মই তোমাক দিম, এইবোৰ 100% চিয়'ৰ আহিবই, ঠিক আছে। শ্বৰ্ট কুৱেশ্যনবিলাক কমন পৰাৰ বেছি সম্ভাৱনা আছে। তাৰপিছত কি কৈছে 5 নম্বৰ, প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যাওঁতে নিৰ্বাচন আয়োগে সন্মুখীন হোৱা 2টা সমস্যা লিখা। মানে প্ৰথম সাধাৰণ নিৰ্বাচন যেতিয়া তেওঁলোকে অনুষ্ঠিত কৰিবলৈ যাওঁতে তেওঁলোকৰ কিবা এটা অসুবিধা হৈছিল বা 2টা অসুবিধা হৈছিল, সেই অসুবিধাৰে 2টা তোমালোক লিখিব কৈছে। তো তোমালোকে এনেকৈ লিখিবা, প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যাওঁতে নিৰ্বাচন আয়োগে সন্মুখীন হোৱা সমস্যাসমূহ হ'ল 1 নম্বৰ, সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াত দেখা দিয়া সমস্যা। সমষ্টি নিৰ্ধাৰণ বা সমষ্টি ভাগ কৰাত এটা অসুবিধাৰ সৃষ্টি হৈছিল। ভোট তালিকা প্ৰস্তুত কৰাত দেখা দিয়া সমস্যা, ভোট তালিকা প্ৰস্তুত কৰাতে তেওঁলোকৰ এটা অসুবিধা হৈছিল। 6 নম্বৰ, নিৰ্বাচন আয়োগে প্ৰথমখন ভোটৰ তালিকা কিয় বাতিল কৰিছিল। নিৰ্বাচন আয়োগে প্ৰথমত এটা তালিকা তৈরি কৰিছিল, সেই তৈরি কৰা তালিকাখন কিয় ভংগ কৰিব লগা হৈছিল বা বাতিল কৰিব লগা হৈছিল, তাৰ কাৰণটো কি। নিৰ্বাচন আয়োগে প্ৰথমখন ভোটৰ তালিকা বাতিল কৰাৰ কাৰণ হ'ল বহু লক্ষ মহিলাৰ নাম বাদ পৰি গৈছিল। কি মষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন, বহু লক্ষ মহিলাৰ নাম বাদ পৰি গৈছিল। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল, সকলোৱে জানানে, যদি নাজানা তেন্তে শিকি ৰাখা। মৌলানা আব্দুল কালাম আজাদ তেন্তে কি আছিল, ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী। স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী কোন আছিল, জানানে তোমালোকে, ৰাজকুমাৰী অমৃত্য কৌৰ। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী বা বৈদেশিক মন্ত্ৰী কোন আছিল, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী কোন আছিল, এইটো তোমালোকে চাগে সকলোৱে জানা, পণ্ডিত জৱাহৰলাল নেহৰু, গতিকে পণ্ডিত লিখা নাই। স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল, বা ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়, লৌহ মানৱ। চৰ্দাৰ বল্লভভাই পেটেল কি আছিল তেন্তে, প্ৰথম গৃহমন্ত্ৰী। 11 নম্বৰ কি কৈছে, ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাত EVM কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হৈছিল। EVM 1990 দশকৰ শেষৰ ফালে ভাৰতীয় ৰাজনীতিত EVM ব্যৱহাৰ কৰা হৈছিল। উল্লেখযোগ্য যে গোটেই ভাৰতত 2004 চনৰ পৰা EVM ব্যৱহাৰ কৰা হৈছিল। EVMটো কি কোৱাচোন, যিটো ভোট দিয়াৰ মেচিন সেইটোকে EVM বুলি কোৱা হয়।
নোটা আৰু ভিভি পাট কেতিয়া ব্যৱহাৰ কৰা হৈছিল? নিৰ্বাচন আয়োগে নোটা 2014 চনত আৰু VPPAT 2019 চনত ব্যৱহাৰ কৰা হৈছিল। 14 নম্বৰ, প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কিমানখন আসন লাভ কৰিছিল? এইটো তোমালোকে ক্লাছ 10তে শুনিছা, কিন্তু মনত নাই তোমাৰ, কোনো কথা নাই, গতিকে এতিয়া মনত ৰাখিব লাগে। 364 364খন আসন 483খন আসনৰ ভিতৰত 483 আসনৰ ভিতৰত 364 আসনখন তেওঁলোকে পাইছিল, অৰ্থাৎ জাতীয় কংগ্ৰেছ দলে। প্ৰথম সাধাৰণ নিৰ্বাচনত দ্বিতীয় স্থান দখল কৰা দলটো কোন আছিল? ভাৰতীয় সাম্যবাদী দল, 16খন আসন। এইটো মোষ্ট ইম্পৰ্টেণ্ট এইবোৰ প্ৰশ্ন। ভাৰতীয় সাম্যবাদী দল CPI কেতিয়া গঠন কৰা হৈছিল? 1924 চন। ভাৰতীয় কংগ্ৰেছ দল কাৰ নেতৃত্বত আৰু কেতিয়া গঠন কৰা হৈছিল? ভাৰতীয় কংগ্ৰেছ দল NL অক্টোভিয়াম হিউমৰ নেতৃত্বত 1885 চনত 1885 চনত গঠন কৰা হৈছিল। মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল? 1906 চনত 1906। হিন্দু মহাসভা কেতিয়া গঠন কৰা হৈছিল? 1916 1916। একদলীয় অধিপত্য থকা দুখন দেশৰ নাম লিখা, বা সংবিধানে এটা দলৰ ব্যৱস্থা কৰা দুখন দেশৰ নাম লিখা। চীন, কিউবা, সিৰিয়া আদি। স্বাধীন শ্ৰমিক দলৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰু বা সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? বা ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায়? ডক্টৰ ভীমৰাও আম্বেদকাৰ। 22 নম্বৰ কি কৈছে? কংগ্ৰেছ সমাজবাদী দলৰ জন্ম কেতিয়া হৈছিল? 1934 চনত। মাৰ্কছবাদী সাম্যবাদী দল কেতিয়া গঠন কৰা হৈছিল? 1964 চনত। ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? 1951 চনত ভাৰতীয় কংগ্ৰেছ জনসংঘ দল গঠন কৰা হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামাপ্ৰসাদ মুখাৰ্জী। স্বতন্ত্ৰ দল কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ জনপ্ৰিয় নেতাজনৰ নাম কি? 1959 চনত স্বতন্ত্ৰ দল গঠন কৰা হৈছিল। ইয়াৰ জনপ্ৰিয় নেতাজনৰ নাম আছিল ৰাজাগোপালাচাৰী। 26 নম্বৰ, ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি? পাঞ্জাৱ আকালি দল, 1920 চনত গঠন হৈছিল। ভাৰত তথা এছিয়াৰ ভিতৰত প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি? ভাৰতীয় জাতীয় কংগ্ৰেছ, 1885। ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম লিখা আৰু প্ৰতীক চিহ্ন লিখা। ভাৰতীয় জাতীয় কংগ্ৰেছ চিহ্ন, প্ৰতীক চিহ্ন কি? হাত। ভাৰতীয় জনতা পাৰ্টি প্ৰতীক চিহ্ন পদুম ফুল, অৰ্থাৎ BJP, ভাৰতীয় জাতীয় কংগ্ৰেছ দল। 29 নম্বৰ কি কৈছে? 1952 চনৰ পৰা 1967 চনৰ নিৰ্বাচনৰ ভিতৰত কিছু সময়ৰ বাবে কংগ্ৰেছে ক্ষমতা নথকা দুখন ৰাজ্যৰ নাম কেৰেলা আৰু বিহাৰ। মানে 1952 চনত পৰা 66 চনলৈকে এই দুখন ৰাজ্যত কংগ্ৰেছৰ কোনো ক্ষমতা নাছিল। ভাৰতীয় জনসংঘ দলৰ তিনিটা আদৰ্শ বা কাৰ্যসূচী বা লক্ষ্য উদ্দেশ্য উল্লেখ কৰা, বা ভাৰতীয় জনতা দল BJPৰ তিনিটা আদৰ্শ বা কাৰ্যসূচী লক্ষ্য বা তিনিটা উল্লেখ কৰা, লক্ষ্য উদ্দেশ্য উল্লেখ কৰা, বা জনতা দলৰ তিনিটা আদৰ্শ বা লক্ষ্য উদ্দেশ্য উল্লেখ কৰা। ভাৰতীয় জনসংঘ দলৰ কেইটামান আদৰ্শ বা কাৰ্যসূচী বা লক্ষ্য উদ্দেশ্য তলত দিয়া হ'ল। এইখিনিতে এটা কথা মনত ৰাখিবা, BJPক কি বুলি জনা যায়? জনসংঘ, ভাৰতীয় জনতা পাৰ্টি। যদি তোমাৰ প্ৰশ্ন আহে ভাৰতীয় জনতা পাৰ্টিক জনসংঘ কিয় কৈ আছোঁ? কাৰণ ইয়াত উত্তৰ দিয়া হৈ আছে ভাৰতীয় জনসংঘ দল। জনসংঘ দল মানে কোনটোক বুজাইছে? ভাৰতীয় জনতা পাৰ্টিক ধৰিছে। ভাৰতীয় জনতা পাৰ্টি মানে কি? BJP বা ভাৰতীয় জনতা দলৰ আন এটা নাম কি? এইটো প্ৰশ্ন হ'ব পাৰে 1 নম্বৰৰ কাৰণে। ভাৰতীয় জনতা দলৰ আন এটা নাম কি বা BJPৰ আন এটা নাম কি? জনসংঘ। ঠিক আছে।
তো লক্ষ্য তিনিটা কি আছিল? একত্ৰিত আৰু অখণ্ড ভাৰতবৰ্ষ প্ৰতিষ্ঠা কৰা, চৰকাৰী ভাষা হিচাপে হিন্দু ভাষাক স্বীকৃতি দিয়া, এক দেশ এক জাতি এক আদৰ্শ এক আইন সমগ্ৰ দেশতে প্ৰতিষ্ঠা কৰা। 4টা দিছোঁ মই। 4 নম্বৰ কি কৈছে? ধৰ্মীয় আৰু সাংস্কৃতিক সংখ্যাগৰিষ্ঠ বিশেষ সুবিধা প্ৰদান কৰাটো বিৰোধিতা কৰে। তো ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে আমালোক আৰু এই ভিডিঅ'টোলৈ আগবাঢ়ি নাযাম। 30 নম্বৰতে আমালোক ইয়াতে সমাপ্ত কৰিলোঁ, ঠিক আছে? তো এইখিনি তোমালোকে সকলোৱে লিখি লোৱা আৰু পঢ়ি লোৱা, ঠিক আছে? আৰু যদি কাৰোবাৰ পলিটিকেল চায়েন্সৰ নোট কিনি লোৱাৰ ইচ্ছা আছে মোৰ লগত কণ্টেক্ট কৰিবা, ঠিক আছে? ধন্যবাদ।